নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ১৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ আব্ৰহ্মা ভুৱনাল্লোকাঃ পুনৰাৱৰ্তিনোऽৰ্জুন মামুপেত্য তু কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে অৰ্জুন, পাৰ্থিৱ জগতৰ সৰ্বোচ্চ গ্ৰহটোৰ পৰা আৰম্ভ কৰি নিম্নতম গ্ৰহটোলৈকে সকলো ঠাইয়েই দুখেৰে ভৰা আৰু তাতেই পুনৰ্জন্ম আৰু মৃত্যুও ঘটে। কিন্তু হে কুন্তি পুত্ৰ বা কৌন্তেয়, যিজনে মোৰ যি অনন্ত ধাম লাভ কৰিব পাৰে তেওঁ কেতিয়াও দুখত বা এই পৃথিৱীত দুনাই জন্মগ্ৰহণ কৰিবলৈ প্ৰয়োজন নহয় বুলিও কৈছে, বা তেওঁ দুনাই ইয়াতে জন্মগ্ৰহণ নকৰে বুলিও কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৰ্মযোগ, জ্ঞানযোগ আৰু যি হঠযোগ আদি সকলো ধৰণৰ যোগীয়ে কৃষ্ণৰ চিন্ময় ধামলৈ গৈ পুনৰ্জন্ম হাত সাৰিব পৰা হোৱাৰ আগতে আৱশ্যকভাৱে গৈ কৃষ্ণৰ যি ভক্তিযোগৰ ক্ষেত্ৰত সাধক ৰূপে চৰম উৎকৰ্ষ লাভ কৰিব লাগিব বুলি ইয়াতে কৈছে। অৰ্থাৎ যি কৰ্ম, জ্ঞান আৰু হঠযোগ তাতকৈও ওপৰত যে ভক্তিযোগ ইয়াতে উপস্থাপন কৰিছে। আৰু যিসকল দেৱতাই উচ্চতম পাৰ্থিৱ গ্ৰহলোকসমূহ লাভ কৰে তেওঁলোক দুনাই বাৰে বাৰে জন্মগ্ৰহণ কৰিবলগীয়াত পৰে বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু যিয়ে ভক্তিযোগৰ মাধ্যমেৰে একান্ত চিত্তে ভগৱানৰ আৰাধনা কৰে তেওঁ এই গ্ৰহলোকৰকৈও ওপৰত থকা যি বৈকুণ্ঠ ধাম ভগৱান কৃষ্ণৰ যি আৰাধ্য স্থান সেই আৰাধ্য স্থানত উপনীত হয় আৰু তাৰ পৰা এই পৃথিৱীত দুনাই জন্ম গ্ৰহণ কৰিব নালাগে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু উল্লেখ কৰিছে যে পৃথিৱীৰ মানুহ কিছুমান যেনেকৈ উচ্চতম গ্ৰহলৈ যাব পাৰে, ব্ৰহ্মলোক, চন্দ্ৰলোক, ইন্দ্ৰলোক আদিৰ উচ্চ গ্ৰহৰ নিবাসী সকলো পৃথিৱীলৈ পতিত হ'ব লগা হয় বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু চান্দোগ্য উপনিষদত যি পঞ্চাগ্নি বিদ্যা নামটোৰ ওপৰত উল্লেখ কৰিছে সেই পঞ্চাগ্নি বিদ্যাৰ বিষয়ত যি যজ্ঞ বিধান দিয়া আছে তাৰ অনুষ্ঠান কৰিলে ব্ৰহ্মলোক পাব পাৰি বুলি ইয়াতে উপস্থাপন কৰিছে। কিন্তু ব্ৰহ্মলোকলৈ যোৱাৰ পাছতো যদি কৃষ্ণ ভাৱনাৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰে, অৰ্থাৎ শুদ্ধ ভক্তিৰে ভগৱান কৃষ্ণৰ আৰাধনাত নিমগ্ন নহয়, তেনেহ'লে দুনাই এই পৃথিৱীলৈ আকৌ ঘূৰি আহিবলগীয়া হয়। অৰ্থাৎ ইয়াৰ পৰা উপলব্ধি কৰা গ'ল যে চন্দ্ৰলোকেই হওক বা ব্ৰহ্মলোকেই হওক বা ইন্দ্ৰলোকেই হওক যদি ভক্তিৰ মাৰ্গেৰে কৃষ্ণ ভাৱনা উৎকৃষ্ট বা উৎকৰ্ষ সাধন কৰিব নোৱাৰে তেতিয়াহ'লে পুনৰ এই পৃথিৱীলৈ আহিবলগীয়া হয়। আৰু যিসকলে উচ্চতম গ্ৰহলৈ যোৱাৰ পাছত কৃষ্ণ ভাৱনাৰ উৎকৰ্ষ সাধন কৰিব পাৰে তেওঁলোকে ক্ৰমে আৰু উচ্চতৰ গ্ৰহলৈ গতি কৰিবলৈ আগ্ৰহৰ হয় আৰু প্ৰলয় কালত চিৰন্তন নিত্যধামত উপনীত হ'ব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত শ্ৰীধৰ স্বামীয়ে ভগৱত গীতাৰ টীকা ভাষ্যত এফাকি সুন্দৰ শ্লোকৰ উপস্থাপন কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ ব্ৰহ্মণা সহ তে সৰ্বে সম্প্ৰাপ্যে প্ৰতিসংসাৰে পাৰস্যন্তি কৃতাত্মানঃ প্ৰবিশন্তি পৰং পদম। অৰ্থাৎ যেতিয়া এই পৃথিৱীৰ যি পাৰ্থিৱ জগতখনৰ প্ৰলয় ঘটে তেতিয়া কৃষ্ণ ভাৱনাত নিয়মীয়াকৈ জড়িত হৈ থকা ব্ৰহ্ম আৰু তেওঁৰ ভক্তসকলৰ সকলোৱে নিজ নিজ বাসনা অনুসাৰে চিন্ময় জগতলৈ আৰু তাৰো নিৰ্দিষ্ট যি কিছুমান চিন্ময় গ্ৰহলৈ গতি লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ সকলো ধৰণৰ দেৱ দেৱতা বা ব্ৰহ্মা মহেশ্বৰ সকলোৱে বা ব্ৰহ্ময়ো সেই আৰাধ্য কৃষ্ণৰ বা পৰম নাৰায়ণ বা পৰমাত্মাৰ আৰাধ্য বা আৰাধনা কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।